আজি সুন্দৰ সুন্দৰ খবৰ কেটামান লৈ আপোনালোকৰ মাজলৈ আহিছো দেই। কিছুমানৰ কাৰণে ভাল আৰু কিছুমানৰ কাৰণে বেয়া। যি সকল প্ৰকৃত দেশৰ হকে মাত মাতে তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ, আৰু যি সকল ধেমা ধৰা তেওঁলোকৰ কাৰণে কিন্তু বেয়া খবৰ। এতিয়া এটা এটাকেটো ক'ব লাগিব, নহয়নে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ ফালে বাৰু ভালেই, কাৰণ দুদিনমান অকমান বৰষুণ দি আছে, আৰু সেইটো কাৰণে কি হৈছে ঠাণ্ডা এটা ভাৱ অনুভৱ হৈছে। সেইটো কাৰণে বাৰু ভালেই বুলি ক'ব লাগিব দেই, নহ'লে এইকেইদিন এনেকুৱাই গৰম কি ক'ব আৰু। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মূল ভাগলৈ দেই। প্ৰথম বেয়া খবৰটো হ'ল মামাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে জানেনে? যেতিয়া গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল, ভূপেন বৰাক আঁতৰাই দিলে, আৰু ভূপেন বৰাক আঁতৰাই দিয়াৰ লগে লগে মামাৰ মাথাই কাম নকৰা হ'ল। ইয়াতো কিবা এটা ৰহস্য নিশ্চয় থাকিব লাগিব। হয় ভূপেন বৰা তেওঁৰ এজেণ্ট হ'ব লাগিব, তেনেকুৱা এটা হ'ব লাগিব। আৰু নেক্সট হ'ল যেতিয়াই দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি হ'ল, সেইটো এটা তাতো এতিয়া মাথা বেয়া হৈছে। আৰু তাৰপিছতেতো আপোনালোকে দেখিছেই নহয়নে, নলবাৰী বাঘজানিত কি হৈছে, সেইটো আৰু ৰিপিট নকৰোঁ। তাৰপিছত আহি গ'ল নিজৰ দলতে মৃণাল শইকীয়াই কি ক'লে আপোনালোকেতো দেখিছে, আৰু মই থাম্বনেইলত লগাইও দিছোঁ। তাৰপিছত হ'ল 4 নম্বৰটোত পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ, আৰু তেওঁলোকৰ নিজৰ দলৰে দিলীপ শইকীয়াই নিজে মঙলদৈ এখন সভাত তেওঁ কৈছে কথাটো, সেইটো এটা। আৰু চতুৰ্থতে হ'ল অমিত শ্বাহ। অমিত শ্বাহে কি কৰিছে, তেওঁ নিজৰ জেগাতে নিজৰ অস্তিত্ব হেৰাই গৈছে। কি কাৰণে? এইবিলাক মামাৰো কিছুমান হেৰি আছে, মামাৰ কাৰণে তেওঁ লজ্জিত হৈছে, আৰু কেন্দ্ৰীয় এইবিলাকত লাজ পাইছে, আৰু সেইটো কাৰণে এতিয়া তেওঁ কি হৈছে, ভেটিত থৰক বৰক হৈছে। গতিকে কেনেকুৱা খবৰ চাওকচোন। মামাৰ কাৰণে মুঠতে সকলো ফালৰ পৰাই এইবাৰ বিপদ সংকেত বাজিছে, আৰু এটা এটাকেতো আপোনালোকক দেখাব লাগিব, নহয় জানো? প্ৰথমতে মই আৰম্ভ কৰোঁ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হোৱাৰ কথাটো কোনে কৈছে, সেইখিনিৰ পৰা আটাইকেইটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, চাওকচোন। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ উত্থানে অসমত নতুন জোৱাৰ তুলিছে। ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত সাংসদ গৌৰৱ গগৈ অধিষ্ঠিত হোৱাৰ পাছতে যেন সমগ্ৰ অসমবাসীৰ মুখত নতুন হাঁহি বিৰিঙাইছে। আহিবলগীয়া 26ৰ নিৰ্বাচনত অসমে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বাছি ল'ব সাংসদ গৌৰৱ গগৈক। এফালে শইকীয়া, আনফালে গগৈ। থৰকাচুটি হেৰুৱাইছে শৰ্মাই, দূৰৈৰ পৰাই পুহুৰি মাৰিছে সোণোৱালেও। ঘৰতো অশান্তি, বাহিৰতো নাই শান্তি। সাংসদ গৌৰৱৰ ফটো সম্পাদনা কৰিও খালে মুখ ঠেকেচা। দিন বেয়া চলিছে নেকি মুখ্যমন্ত্ৰীৰ? শান্তি কতো নাই, যিফালে চাই সিফালে অন্ধকাৰ দেখিছে মানুহজনে। কিবা এটা কথা কলেই এতিয়া উভতি ধৰে সৰ্বসাধাৰণ জনতাই। এতিয়া আৰু হয় ছাৰ, গ্ৰেট ছাৰ বুলি কোনেও নকয়। আনকি দলৰ ভিতৰতো নাই সেই আগৰ মৰ্যাদা। কাৰোবাক খেদো বুলিও খেদিব নোৱাৰে, ৰাখো বুলিও ৰাখিব নোৱাৰে। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই কোৱা হৈছে। দলতেই হওক বা বাহিৰতেই হওক, কতো শান্তি পোৱা নাই মুখ্যমন্ত্ৰীয়ে। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই নিজেই লজ্জিত হ'বলগীয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দ্য হিন্দু কাকতত প্ৰকাশিত এখন ফটো এডিট কৰি বিকৃত কৰাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। চাওক এই দুখন ফটো, এখন মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা আৰু আনখন দ্য হিন্দু কাকতত প্ৰকাশিত ফটো। আচল ফটোখন সম্পাদনা কৰি সাংসদ গৌৰৱ গগৈৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলালে মুখ্যমন্ত্ৰীয়ে। এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এনে কাৰ্য বিচৰা নাই অসমৰ জনতাই, যাৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক তুলাধনা দিবলৈ বাধ্য হৈছে সচেতন জনতা। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈৰ বিষয়ে ৰাজ্যিক কেবিনেটত আলোচনা কৰা হ'ব বুলি সামাজিক মাধ্যমত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে নিজে। কিন্তু অসমৰ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এতিয়া নেগুৰ পেলাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী। বিদেশ ভ্ৰমণৰ পৰা আহিয়ে কেবিনেটত গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন নহয় বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অকল এয়াই নহয়,
বিগত কিছুদিন ধৰি মুখ্যমন্ত্ৰী হিমন্তৰ চাল চলনত প্ৰকাশ পাইছে হীনমন্যতা সাংসদ দিলীপ শইকীয়াক বিজেপিৰ ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত কৰাৰ পিছৰে পৰা থৰকাচুটি হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে কাৰণ সভাপতিৰ দায়িত্ব লৈয়েই দলটোৰ পুৰণি কৰ্মকৰ্তাসকলক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ শিবিৰটোৰ অটপালিত অতিষ্ঠ হৈ যিসকল নেতা নিষ্ক্ৰিয় হৈ পৰিছিল সেইসকলক দলৰ বিভিন্ন পদবীত অধিষ্ঠিত কৰি পুনৰ সক্ৰিয় কৰাৰ পদক্ষেপ লৈছে সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত আকাশ ফুকন নামৰ বিজেপি নেতাজনক সকলো দায়িত্বৰ পৰা অব্যাহতি দি এইসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে সভাপতি শইকীয়াই আনহাতে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ গুৰুত্ব বৃদ্ধি পোৱাক লৈও শংকিত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ তালিকাত সৰ্বানন্দ সোণোৱালৰ নাম সোমাইছে সোণোৱালে সভাপতি হওক বা নহওক বিজেপিৰ দৰে শক্তিশালী দল এটাৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নাম উচ্চাৰিত হোৱাটো উলাই কৰিব নোৱাৰি যি কথা হয়তো হজম কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ গৈ মুখ ঠেকেচা খোৱা ৰাজ্যিক বিজেপিত সভাপতি শইকীয়াৰ সুদৃঢ় স্থিতি আৰু সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বানন্দ সোণোৱালৰ উত্থানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক দাঙিব নোৱাৰা শিলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক লৈ কিয় মূৰ্খ পাইছে মুখ্যমন্ত্ৰীয়ে সৰু ল'ৰা বুলি তাচ্ছিল্য কৰা গৌৰৱ গগৈ টোপনি সৰিছে নেকি মুখ্যমন্ত্ৰী ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ কিয় মুখ্যমন্ত্ৰী হিমন্ত ভৱেশ কলিতাক অপসাৰণ কৰাত মাত পতা নাছিল কংগ্ৰেছে কংগ্ৰেছৰ সভাপতি সলনিয়ে আউল লগালে নেকি বিজেপিৰ অংকত কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ টোপনি সৰিছে নেকি মুখ্যমন্ত্ৰীৰ খাওঁতে শুওঁতে উঠোতে বহোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া এটাই চিন্তা সেয়া হ'ল গৌৰৱ গগৈ ৰাজনৈতিক দলৰ সাংগঠনিক নেতৃত্ব সাল সলনি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হয় দলৰ সভাপতি কিছুদিন পূৰ্বে সলনি হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতিও পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ স্থানত ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছিল দিলীপ শইকীয়াক কিন্তু ভৱেশ কলিতাক কিয় অপসাৰণ কৰা হ'ল তাক লৈ কংগ্ৰেছে মূৰ ঘুমোৱা নাছিল বিৰোধী দলৰ প্ৰায় সকলো নেতাই দিলীপ শইকীয়াক শুভেচ্ছা জনাইছিল যদিও ভৱেশ কলিতাৰ সফলতা বা বিফলতাৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিল কিন্তু কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ সময়ত দেখা গ'ল তাৰ সম্পূৰ্ণ ওলোটা ছবি প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিক শুভেচ্ছা দিয়াৰ সাধাৰণ সৌজন্যতাখিনিও দেখাব নোৱাৰিলে বিজেপিয়ে তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীকে ধৰি সকলো বিজেপি নেতাই গৌৰৱ গগৈক সমালোচনা কৰাতহে উঠি পৰি লাগিল আনকি এখাপ আগলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন বৰাৰ দোষত দোষী হোৱাহে পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ মতে ভূপেন বৰা আছিল দক্ষ আৰু সফল সভাপতি আফালৰ ৰাজনীতিত পৰিপক্ক মুখ্যমন্ত্ৰীৰ মতে যোৰহাট জিলাত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বেয়া হোৱাৰ বাবেহে ভূপেন বৰাক অপসাৰণ কৰা হৈছে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈৰ গৃহ জিলাত কংগ্ৰেছৰ ফলাফল বেয়া হ'ল আৰু তাৰ ফল ভুগিছে ভূপেন বৰাই ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ চিম্পেথি থাকে আৰু এটা কণ্টেষ্ট হ'লহেঁতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এইবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাইতো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবোৱালে বাকী তেওঁলোকৰ পৰম্পৰাগত জেগাতো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটৰ ধাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহ'লেতো ভূপেন বৰাই ৰঙা নদীতো এটা চিট জিকিছিলেগৈ ৰাভা অঞ্চলত কংগ্ৰেছে কেতিয়াও চিট নিজিকে ভূপেন হাজৰিকাই ভূপেন বৰাই খাতাও খুলিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে কংগ্ৰেছৰ সভাপতি পদত ভূপেন বৰা থকাটো বিচাৰিছিল বিজেপিয়ে কিন্তু কংগ্ৰেছৰ হাইকমাণ্ডৰ সিদ্ধান্তই মুখ্যমন্ত্ৰীৰ অংকত আউল লগাই দিলে বিগত এসপ্তাহত গৌৰৱ গগৈৰ প্ৰতি সৰ্বসাধাৰণ জনতাৰ যি সমৰ্থন দেখাইছে তাৰ পৰা এইটো স্পষ্ট হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিপদ সংকেত বিজেপিত কৰ্তৃত্ব হেৰুৱাইছে অমিত শ্বাহে ৰাজ্যে ৰাজ্যে খুপনি হেৰাল অমিত শ্বাহৰ থিৰাং কৰিব পৰা নাই য়েছমেন সভাপতি অসমৰ ৰাজনীতিলৈও আমূল পৰিৱৰ্তনৰ সংকেত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এটা বেয়া খবৰ
বিজেপিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভাৱনীয় উত্থানৰ আঁৰৰ মূল মানুহ অমিত শ্বাহে ক্ৰমাৎ বিজেপি দলত খুপনি হেৰুৱাবলৈ আৰম্ভ কৰিছে। বিভিন্ন ৰাজ্যৰ শেহতীয়া ঘটনাক্ৰমে তাৰ স্পষ্ট ইংগিত দিছে। মেণ্টৰ অমিত শ্বাহৰ এই খুপনি হেৰুওৱা খবৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবেও অশনি সংকেত হিচাপে বিবেচিত হৈছে। প্ৰথম খবৰ আহিছে মহাৰাষ্ট্ৰৰ পৰা, য'ত অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত শিৱসেনাক দুফাল কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছিল। অমিত শ্বাহৰ ইচ্ছা অনুসৰি মুখ্যমন্ত্ৰীৰ আসনত বহিছিল একনাথ সিন্ধে আৰু অনিচ্ছা সত্ত্বেও উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলগীয়া হৈছিল দেৱেন্দ্ৰ ফাড়নাবিছে। কিন্তু মহাৰাষ্ট্ৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাতকৈ মাত্ৰ 13খন আসনহে কমকৈ লাভ কৰে। যিহেতু অজিত পাৱাৰৰ এনচিপিৰ সমৰ্থন আছিলেই, গতিকে দেৱেন্দ্ৰ ফাড়নাবিছে কোনো কাৰণতে একনাথ সিন্ধেক উপ মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাছিল। কিন্তু অমিত শ্বাহৰ মানুহ হোৱাৰ বাবে একনাথ সিন্ধেক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল দেৱেন্দ্ৰ ফাড়নাবিছে। কিন্তু তাৰ পাছৰে পৰাই ওলোটা খেল আৰম্ভ কৰিলে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত দেৱেন্দ্ৰ ফাড়নাবিছে। একনাথ সিন্ধেৰ আমোলত লোৱা এটাৰ পাছত আন এটা সিদ্ধান্তৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে দেৱেন্দ্ৰ ফাড়নাবিছে। ইয়াৰ পৰাই ওলাই পৰিছে যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিজৰ কৰ্তৃত্ব হেৰুৱাই পেলাইছে অমিত শ্বাহে। উত্তৰ প্ৰদেশৰ পাছত মহাৰাষ্ট্ৰ ওলাল অমিত শ্বাহৰ হাতৰ মুঠিৰ পৰা। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাজৰ সংঘাত কোনো নতুন বিষয় নহয়। উত্তৰ প্ৰদেশক কোনো কাৰণতে দিল্লীৰ পৰা পৰিচালিত হ'বলৈ নিদিয়ে যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ শেহতীয়া ডিজিপি নিযুক্তি প্ৰক্ৰিয়াই তাৰ প্ৰমাণ। নিজৰ মানুহক ডিজিপি নিযুক্তি দিবৰ বাবেই যোগী আদিত্যনাথে সলাই পেলালে ডিজিপি নিযুক্তিৰ নিয়ম। এইদৰে দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ পূৰ্বে সপনো হেৰুৱাইছিল ষ্ট্ৰংমেন অমিত শ্বাহে। তাৰ পাছত দ্বিতীয় বৃহৎ ৰাজ্য মহাৰাষ্ট্ৰতো কৰ্তৃত্ব হেৰুৱাৰ পথত অমিত শ্বাহ। মণিপুৰতো নীতিকিল অমিত শ্বাহৰ মানুহ বীৰেন সিং। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙো আছিল অমিত শ্বাহৰেই মানুহ। সেইবাবে ভাতৃঘাটী সংঘাতত মণিপুৰ জ্বলি চাৰখাৰ হোৱাৰ পাছতো বীৰেন সিঙৰ চকী সুৰক্ষিত হৈ আছিল। কিন্তু বিজেপিৰ আভ্যন্তৰীণ সংঘাতত চকী এৰিবলগীয়া হ'ল বীৰেন সিঙে। শেহতীয়াকৈ আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশনত আস্থা ভোটত বীৰেন সিং পৰাজিত হোৱাটো নিশ্চিত আছিল, যাৰ বাবে তেওঁ আগতীয়াকৈ পদত্যাগ কৰি নিজৰ আৰু অমিত শ্বাহৰ নাক বচাবলগীয়া হয়। এইদৰে উত্তৰ প্ৰদেশৰ পৰা মণিপুৰলৈ সৰ্বত্ৰিক কৰ্তৃত্ব হেৰুৱাই আহিছে অমিত শ্বাহে। শেহতীয়াকৈ জয়লাভ কৰা হাৰিয়ানাৰ উপৰি মধ্যপ্ৰদেশ, ৰাজস্থানতো আৰম্ভ হৈছে বিজেপিৰ আভ্যন্তৰীণ সংঘাত। কতো এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই অমিত শ্বাহে। আনকি য়েছমেন নতুন সভাপতি এজনকো নিযুক্তি দিব পৰা নাই অমিত শ্বাহে। অসমৰ শেহতীয়া ৰাজ্যিক সভাপতি নিযুক্তিৰ ক্ষেত্ৰতো অমিত শ্বাহৰ কোনো হাত নাই বুলি চৰ্চা হৈছে। দিল্লীৰ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি RSSেও অমিত শ্বাহৰ বৰ্ধিত প্ৰভাৱ অক্ষুণ্ণ থকাটো বিচৰা নাই। দ্বিতীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ তৃতীয়টো কাৰ্যকাল আনৰ ওপৰত বিশেষ ভৰসা নকৰালৈ নিজৰ মানুহেৰে পৰিচালনা কৰিব বিচাৰিছে, যাৰ বাবে এসময়ৰ আটাইতকৈ ক্ষমতাশালী অমিত শ্বাহে ইখনৰ পিছত সিখন ৰাজ্যত নিজৰ প্ৰভাৱ হেৰুৱাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিত অমিত শ্বাহৰ আঙুলিত ধৰি অসমৰ মুখ্যমন্ত্ৰী হোৱা হিমন্ত নিশ্চয় আপোনালোকে আটাইকেইটা ভিডিঅ' দেখিলে। দেখাৰ পিছত বাৰু কেনেকুৱা ভাৱ আপোনালোকৰ মনলৈ আহিছে কওকচোন। আৰু মৃণাল শইকীয়াই যে কৈছে কথাটো একে নুই কৰিব কিন্তু নোৱাৰি, একদম ঠিক কথা কৈছে। আঁচনি দি মানুহবিলাকক একদম শেষ কৰি পেলাইছে। আৰু এই ফকতীয়া চাউল কিছুমান যে দিয়ে, যে বিনামূলীয়া চাউলবিলাক দিয়ে, এই চাউলখিনিয়ে যে একেবাৰে মানে গাঁৱলীয়া কৃষকসকলকো মানে একদম পংগু কৰি পেলাইছে। আজিকালি খেতিয়ে নকৰা হ'ল, আৰু খেতি নকৰা ফলত মাটিবিলাক এনেই পৰি থাকে। আৰু সেয়া মাটি কি কৰিছে জানেনে, বহুত ঠাইত বনিয়াক বেছি দিছে। আৰু তেওঁলোকে কিবা কিবি খুলিছে, আৰু আমাৰ এই জাক গৈ তাতে আড্ডা মাৰে। আৰু কি হ'ব, আৰু 10 টকা 5 টকা টিফাল সিফাল কৰি পেলাই তেনেকেই থাকে। গতিকে আঁচনিয়ে মানুহক পংগু কৰিছে। আৰু কিনো কম, গোটেইকেইটাতো আপোনালোকে দেখিলে। দেখাৰ পিছত আৰু ক'বলৈ একো ভাষাই নাথাকে। মামাই বেছি চালাক দেখাইছিল, আৰু মামাৰ চালাকৰ কাৰণে নিজে নিজে গলাই ফাঁচি লাগি গৈছে। আৰু অমিত শ্বাহৰ নিজৰে থৰক বৰক, আৰু এইবাৰহে হ'ব লক্ষণীয়। গতিকে আশা কৰিছোঁ ভগৱানেও হেৰি কৰক, বা আপোনালোকেও আশীৰ্বাদ দিয়ক। মুঠতে আমাক বিকল্প এটা দল লাগে, মানে নহয় জানো, মানে বিজেপিক যিকোনো প্ৰকাৰে আমি খেদিব লাগে। মোৰ কথাটো হ'ল সেইটো, মানে উলট পালট হৈ গৈছে দেই। সেইটোৱে আপোনালোকে বেয়া নাপাব, অকণমান উলট পালট হ'বই আৰু নহয় জানো, যিহেতু মই নতুন। আৰু
এইখিনি আছিলে ক'বলৈ, আৰু বিশেষ ক'বলগীয়া একো নাই। এইখিনি চোৱাৰ পিছত আৰু কি ক'ব লাগিব বাৰু, হয়নে? গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ, আৰু মই লৈছোঁ বিদায়। বাই বাই।